এইবার এসে সকলতকৈ ভাইরাল দোকান মিনি সামোসার দোকান এই ভিডিওত আপোনাক আজি গুৱাহাটীৰ এনেকুৱা কেইখনমান ভাইৰাল ষ্ট্ৰীট ফুডৰ দোকানলৈকে লৈ যাম য'ত নেকি এনি টাইম মানুহ ভিৰ হৈ থাকে। ऐसा मत करो मेरी जान। कुपन कट पाम पैसा लगना कुपन दे दोगे कितना रुकना पड़ेगा 1 घंटा रुक गया भाई 10 से कितना रेटिंग है इसको 8 रेटिंग तो चलता है 8 क्यों दिया इसलिए कि 60,000 চিংৰা বিছে এক দিনত প্ৰথমে ইছু এনেকুৱা এখন ভাইৰেল হৈ থকা দোকানত মানে যিখন দোকানত আমাৰ অসমৰ আবেগ জড়িত হৈ আছে মানে সদায় দেখি থাকো কিন্তু ইয়াৰে ভিতৰত এনেকুৱা এটা বস্তু বনায় যিটো মানে এটা আমাৰ অসমৰ আবেগ য'ত নেকি পাব আপুনি নাৰিকল পিঠা তিল পিঠা কলা চাউলৰ পিঠা টেকেলি পিঠা চুঙা পিঠা খোলা চাপৰি পিঠা আৰু কি লাগে ইয়াত বিহুৱে হওক গৰম দিন ঠাণ্ডা দিন বুলি একোৱে কথা নাই যেতিয়া মন যায় তেতিয়া আপোনালোকে আহিব মুঠতে ইয়াত সদায় পিঠা পাই যাব বাইদেউ পিঠা বনাইছে ন লাৰু বনাই নি লাৰু বনাই পিঠা মানে সদায় বনাই নেকি সদায় সদায় কিমান মান পিঠা বনাই আপোনালোকে 700 600 কেইটা বজাৰ পৰা মানে পিঠাটো বনোৱা আৰম্ভ হয় 8টা ৰাতিপুৱা 8টাৰ পৰা 8টা ৰাতি 8টালৈকে তো বাইদেউ এইটো কি পিঠা বনাই আছে আপুনি পাটি চেপ্তা এইটো কিমান দাম এইটো 25 টাকা করে এনেকুৱা পিঠা মানে কিমান বনাই দিনটোত আমি অঁ বানাও এইটো কি বস্তু হয় বাইদেউ নাইকেল আর মালাই নাৰিকল আৰু মালাই ইয়াতে আপোনালোকে শুকান পিঠা চুঙা পিঠাটো নাপায় ন চুঙা পিঠা নাপায় তেল পিঠা পাব চব ইয়াত বঢ়িয়াকৈ বনাই আছে খুৰীয়ে তো এই পিঠা এক পিচ কিমান দাম 12 টকা আৰু মই যে কৈছিলোঁ তেল পিঠা বনাই বুলি ইয়াতে চাব পাৰে এভেইলেবল তেল পিঠা পুৰা ভৰ্তি একদম বনোৱা মানে তেল পিঠা বনোৱা হৈ গৈছে ন তেল পিঠা কিমানকৈ এক পিছত কিমানকৈ 10 টকা কৰি তো বাইদেউ ইয়াতে কি বনাই আছে আপুনি কলা চাউলৰ পিঠা বনাই আছে এনেকৈ মানে পিঠা কিমান বনাই ডেইলি 500 এইটো মানে চাউলৰ গুড়াৰে ন চাউলৰ গুড়া এইটো কলা চাউলে এইটো নাৰিকল এইটো এই পিঠাৰ প্ৰাইচটো কিমান এক পিছত কিমানকৈ 15 সদায় পায় ন সদায় পাই যাব আপোনালোকে যদি পিঠা খাবৰ মন আছে অকল বিহু বুলিয়ে নহয় ইয়াত আহিলে আপোনালোকে সদায় পিঠা হ'ব সদায় ইয়াত চাওক আচ্ছা গোটেই পিঠা ভাবিছে আপোনালোকে গোটেই কলা চাউলৰ পিঠা মানে দেখি খাওঁ মন গৈছে একদম বঢ়িয়া খাব ন এতিয়া মানে চাম গোটেইকেইটা পিঠা একবাৰ ট্ৰাই কৰি চাম মানে কোনটো কেনেকুৱা মানে টেষ্টি লাগে এইফালে আহি গ'লে আমাৰ খাদ্য মই প্ৰথম দেখাইছোঁ আপোনালোকক এইটো হ'ল কলা চাউলৰ পিঠা টেষ্টি আছে মানে এতিয়া খাম মই এইটো নাৰিকলৰ পিঠা চাইজ চাওক সৰু নহয় মানে ভিডিঅ'ত ইমান গম নাপাব পাৰে কিন্তু ৰিয়েলিটি বহুত ঠিক আছে মালটো ঠিক আছে এইটো হ'ল তিল পিঠা ৰ'বা এইটো খাই লওঁ ৰ'বা তিল পিঠা মোৰ চবতকৈ ফেভৰেট বহুতে তিল ভাল নাপায় কিন্তু মই তিল বহুত ভাল পাওঁ अच्छा ठीक है। এই পাটি চেপ্তা বোলা বস্তুটো খাই পোৱা নাছিলোঁ ফাৰ্ষ্ট টাইম খাম মোক চামুচ দিছে মোক চামুচ লাগে নেকি হাতেদি খাম মই হাতেদি মানে একদম পূৰা কোমল বস্তুটো ভাল লাগিছে দেখিয়ে ভাল লাগিছে খাই চাওঁ সঁচাকৈ বহুত টেষ্টি এইটো মজা এইটো পিঠা মজা ইয়াৰে এইবাৰ তেল পিঠাটো ট্ৰাই কৰোঁ মই তেল লাগি আছে পুৰা তো খালোঁ ইয়াতে বহুত বেছি ধুনীয়া লাগিল ইমানে বেছি টেষ্টি লাগিল মই পেকিং কৰি এক্সট্ৰাকৈ লৈ লৈছোঁ ইয়াৰ লোকেশ্যনটো হ'ল মানে পাঞ্জাৱতে থকা পাকঘৰ বিপণন ক্ষেত্ৰ ইয়াত আপোনালোকে ৰাতিপুৱা 8টা বজাৰ পৰা ৰাতি 8টা বজালৈকে পিঠা পাই যাব আহিব আৰু মোৰ দৰে এনেকৈ দগৰি খাই যাব এতিয়া বলক আমি নেক্সট আৰু কি ইউনিক ফুড ট্ৰাই কৰিব পাৰোঁ চাওঁ নেক্সট আহিছোঁ এইবাৰ এখন ভাইৰেল হৈ থকা টেঙাৰ দোকানত যিখন দোকানত আপুনি পাব বিভিন্ন ধৰণৰ তেতেলী টেঙা আচাৰ সেইবিলাক মিক্স কৰি মানে এটা খানা এটা বনোৱা মানে মানে টেঙাৰ এটা আচাৰ এটা বনোৱা হয় ইয়াতে চাওক আপোনালোকে এনেকুৱা পাব এইটো মানে যিসকল মানে টেঙা স্পেচিয়েলিষ্ট সেইসকলৰ কাৰণে এইখন দোকান মানে বেষ্ট হয় তো এইফালে দাদা আছে দাদা এই মিঠা যে বনাই আছে মানে টেঙাও পায় আৰু মিঠাও পায় ন টেঙা মিঠা সব মিঠাটো কিমানকৈ দাম মিঠাটো মানে এইটো যদি সব মিক্স খায় টেঙা মিঠা মিক্স খায় 50 আহিব প্লেট আৰু যদি আপুনি সিঙ্গেল যিকোনো এটা সিঙ্গেল খায় প্লেট 30 এইটো মধুৰিৰ বনাই আছে এইটো মধুৰি ন মধুৰি অনলি মধুৰিৰ পৰা মিক্স কৰি ধুনীয়াকৈ বনাই আছে বিভিন্ন ধৰণৰ পায় এতিয়া আমি চাম কোনটো খাওঁ অ'কে ইফালে আহি গ'ল মধুৰি চাব পাৰে এয়া একদম পূৰা ধুনীয়াকৈ বনাই পেলাই দিছে এক পিছত মই ট্ৰাই কৰি চাওঁ কেনেকুৱা লাগে এইটো মানে যেহেতু সিঙ্গেল হয়তো 30 হয় যদি মিক্স কৰি খায় বা গোটেইকেইটা একেলগে খাই আপোনাৰ 50 টকা ল'ব তো এইটো একদম বেষ্ট জ্বলা লাগিছে অলপ মধুৰিআমটো মিঠা আৰু জ্বলা মজা তো আপোনাৰ দোকানত মিঠাৰ পৰা যদি চাওঁ কি পায় মিঠাৰ পৰা আপোনাৰ
মধুৰিআম পাব, এইটো ৱাটাৰমেলন, পাইনাপল, কল বগৰী বুলি কয়, এইটো আছে। টেঙা কি কি আপোনাৰ আমলা হ'ব, ইমলি হ'ব, নুনী টেঙা বুলি কয় এটা, ঔটেঙা হ'ব। মানে মাৰ্কেটত এতিয়া বৰ্তমান টেঙা নোহোৱা হৈ গৈছে ন? টেঙা বহুত কমি গৈছে এতিয়া। এনে দাদাৰ দোকানত মানে টেঙা পুৰা ভৰ্তি হৈ থাকে, এতিয়া যিহেতু মানে টেঙাৰ ছিজনটো ইমান নাই। এতিয়া টেঙা আৰু মিঠাটো মিক্স কৰি খাম, মানে কেনেকুৱা লাগে দুটা খাম, টেঙা খাম মিঠা খাম। আমলা কাটিছোঁ। এইটো কি বস্তু হয়? এইটো নুনী টেঙা বুলি কয় আপাৰ চাইডত। টেঙা। হেৰি আপুনি দোকানখন ইয়াত দোকানখন দিয়া কিমান দিন হ'ল? মোৰ দিয়া 2 বছৰ হ'ল, কিন্তু টেঙা মানে মোৰ এবছৰমান হ'ল। 2 বছৰ আগত প্ৰথম মোৰ ডাবৰ পৰা ষ্টাৰ্ট আছিল। ডাবৰ পৰা ষ্টাৰ্ট আছিল, এতিয়া এবছৰ হ'ল এইখিনি দিয়া। আপোনাৰ ডাবৰ পিছত আপোনাৰ আমৰা আছিলে। এতিয়া চব ফল পায় আৰু কি কি মিক্স কৰা হয়? তাত ধনিয়া আছে, জলকীয়া আছে, নিমখ দিছোঁ, ক'লা নিমখ, পাউডাৰটো অলপ দিম, পাউডাৰ, এইটো কাচন্দি, এইটো চিলি। বঢ়িয়া। চাওক ইয়াত গোটেইবিলাক ৰঙা ৰঙা হৈ গৈছে, মানে কোনটো কি ফল মই ধৰিব পৰা নাই। এক পিচ এইটো মধুৰি নে কি বা, খাই চালে গম পাবি চাগে, বগৰী হ'ব, আহোম বগৰী। টেষ্টটো বেলেগ, অদ্ভুত। अच्छा ভাল লাগিছে কিন্তু সঁচা। এতিয়া ষ্ট্ৰবেৰীটো খাওঁ। ষ্ট্ৰবেৰী গুটি নাই ন? ষ্ট্ৰবেৰী, এইটো অসমৰ ষ্ট্ৰবেৰী। 40 ঠিকে আছে, মানে কিবা মিক্স কৰি দিছে নে আকৌ টেষ্টটো মই ভবা মানে কি টেষ্ট দিছে, খাব লাগে খাই আছো আৰু, কিন্তু বেয়া লগা নাই, চিৰিয়াছলি মজা। যদি এনেকে আপোনাৰ দোকানত টেঙা বিচাৰি আহে গ্ৰাহকে, দোকান কেতিয়াৰ পৰা কেতিয়া খোলা থাকে? দোকান 11টাৰ পৰা থাকে, দিনৰ 11টাৰ পৰা ৰাতি 9টালৈকে। সদায় সদায় থাকে নে? সদায়, কেতিয়াবা দেওবাৰ বন্ধ কৰা যায় আৰু। যদি চাব যাওঁ ডেইলি ইনকাম কিমান মান হয়? ডেইলি ইনকাম তেনেকে মানে এতিয়া আইটেমটো বহুত কম আছে মোৰ ইয়াত। এতিয়া বেছি আইটেম থাকিলে, 2জন মানুহ থাকিলে 2জনৰ হাজিৰাটো ওলায় আৰু। এনে কিমান মান হ'ব পাৰে? এনেকৈ 1000মান টকা। এক দিনত 1000, 30 দিনত 30,000 টকা। এড্ৰেছটো হ'ল ইয়াৰে আপোনাৰ, এইটো আপোনাৰ JBS আছে, এই ৱালপট JBSৰ ওচৰত যিটো ফুট ব্ৰিজ আছে, ফুট ব্ৰিজৰ তলতে। এইবাৰ হৈছে সকলোতকৈ ভাইৰেল দোকান, মিনি চামোচাৰ দোকান। আহিছিলোঁ মাত্ৰ, এয়া চাব পাৰে, টাইম চাব পাৰে, 5:41, 5:30 আৰম্ভ হৈছিল। আৰু এইফালে যদি চাব যায় আপোনালোকে চাওক, চিংৰা চাওক, আৰু চিংৰা আহি আছে নে নাই? চিংৰা আহি আছে নে নাই? আছে পোহা কিমান আছে? আছে, বহুত আছে। বহুত আছে ন? কিমান টাইম লাগিব? 5 মিনিট। 5 মিনিট। 5 মিনিট লাগিব আৰু চাব পাৰে, মানুহ পুৰা ভৰ্তি হৈছে, কিমান মানুহ খাবৰ কাৰণে মানে চাওক। চিংৰা মানে খতম হৈছে, এতিয়া চিংৰা আহি আছে, আহি আজি খামো আৰু ঘৰত লৈ যামো। সামান্য চিংৰাৰ কাৰণে চাওক মানুহ কেনেকৈ ৰখি আছে, মানে বেলেগ আৰু। আৰু এই চিংৰাটো মানে প্ৰথম যি খালে, এতিয়া যদি খায় এখন টিকেট কাটিব লাগিব, টিকেটটো 20 টকা নে কিবা ল'ব, টিকেটটো কাটি টিকেটটো হাতত লৈ থাকিব লাগিব, সেই টিকেটখন দিয়াৰ পিছতে চিংৰা দিব, নহ'লে আপুনি চিংৰা নাপায়। তো মই এতিয়া জলদি পইচা দিওঁ, চিংৰাখিনি মানে আহি আছে, পইচা দিওঁ, টিকেটটো লওঁ আৰু চিংৰাটো ল'ব লাগে। ৰবা, চিংৰা খাম, কুপনে কাটা নাই, চিংৰা আহিল। কুপনে কাটা নাই, কুপনটো ক'ত পাম এতিয়া? কুপনটো ক'ত পাম? সদায় ক'ৰ পৰা আহিছে চিংৰা খাব? মই হেৰিৰ পৰা আহিছোঁ, জ্যোতিকুছিৰ পৰা। জ্যোতিকুছিৰ পৰা আহিছে, ইমান দূৰৰ পৰা চিংৰা খাব? হয়, পালে নে নাই? চিংৰা পালে নে নাই? হা? চিংৰা পালেনে? পালে নাই, টোপনি পাই নাই। কুপনে পোৱা নাই, মইতো কুপন পোৱা নাই। কুপনটো ক'ত পাম? পইচা দিব বুলিছে, পইচা লোৱা নাই মানুহে, এনেকুৱা দিব লাগিছে। পইচাৰ মূল্য নোহোৱা গৈছে আজি। পইচা লগ না, কুপনটো দিয়ক না। कितना रुकना पड़ेगा? 1 घंटा रुक गया भाई। তো বহুত বেছি মানুহ চাওঁ আপোনালোকে, পুৰা মানে হাল্লা হৈ আছে, মানে দোকানে পাত্তা পোৱা নাই কাক কেনেকৈ দিওঁ। এইফালে লৈ লৈছোঁ বঢ়িয়াকৈ খোলা আৰু পেকিং লৈ লৈছোঁ। कहाँ से आए हो आप? मैं यूपी से। यूपी से। कैसा लगा? खाया आपने? तो खाया ही नहीं यार। हम सब एक साथ दिखाएंगे, ठीक है? गाड़ी स्टार्ट कर। कैसा लगा? 10 से कितना रेटिंग है इसको? 8 रेटिंग को चलता है, 8 क्यों दिया? इसलिए कि थोड़ी यहाँ पर भीड़ हाँ, ज़्यादा है। फ्री तो होगा ही, उपाय नहीं है ना, उपाय नहीं, फ्री तो होगा ही। कितना सेल होता है एक दिन में? दिन में पता नहीं, शाम को ही खुलते हैं। खाओ माँ कसम। हाँ? कितना समोसा बिक्री होता है? अभी डेली कितना होता है? डेली 6,000। 6,000। ये गड़बड़ है बाबा। डेली का इनकम कितना होता है? डेली का इनकम कितना पता होता नहीं है? हमको तो। थोड़ा सा ऐसे है, थोड़ा सा
डेली का ऐसे अप्रोक्स कितना कितना हो जाता है अमाउंट डेली का हमको बता नहीं सकते खत्म नहीं अरे कितना कितना बजे खुलते हैं दुकान 5 बजे 5 बजे तक कितना बजे तक 5 बजे तक 9 9 8 9 ऐसे दिन में कितना सेल होता है एक दिन में अप्रोक्स हमको तो मालिक तो क्या स्टाफ है ऐसे आप लोग को पता है ना कितना होता है ना 6000 पीस हाँ 6000 पीस 6000 पीस कितना सेल होता है 6000 पीस में कितना होता है एक दिन में ऐसा थोड़ी हम लोग बोले अच्छा अच्छा Relax and take notes while I take. এইটোৱে আছিল আজিৰ ভিডিঅ' তিনিখন অলপমান ইউনিক টাইপৰ ফুড ষ্টল মানে মই কভাৰ কৰিব চেষ্টা কৰিলোঁ লাষ্টত এলি আৰু চামোচা ইয়াত মানে বেছি কথা ক'ব পৰাই নাই যিমানখিনি পাৰোঁ চব আপোনালোক মই দেখাইছোঁ চাওক এতিয়াও মানুহ ভৰ্তি হৈ আছে এতিয়া মাত্ৰ 6টা বাজিল 6টা ৰাতি আৰু 7:30 বজালৈ দোকান বাপৰে কিমান যে বিক্ৰী হ'ব তো এইটোৱে আছিল আজিৰ ভিডিঅ' লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই